ফাৰ্ষ্ট কুৱেশ্যন, এই কুৱেশ্যন টাইপটো কি হয়, যেতিয়া দুজন মানুহে when two person do a work, যেতিয়া দুজন মানুহে কোনোবা এটা কাম কৰে তেতিয়া আমি কেনেকৈ এপ্ৰ'চ কৰিব লাগিব এইটো কুৱেশ্যনৰ যোগেদি বুজিম। কোনোবা এটা কাম যদি দুজন মানুহে কৰিছে বুলি যদি আপোনাক কুৱেশ্যনত দিয়ে আৰু তাৰ ওপৰত ভিত্তি কৰি যদি কোনোবা কুৱেশ্যন সোধে তেতিয়া কেনেকৈ এপ্ৰ'চ যাব লাগিব এইটো আপুনি এতিয়া গম পাব। অ'কে, কাম টু দি পইণ্ট। ইয়াতে কি কৈছে, ইয়াতে এইটো পঢ়িব। অ'কে, এক ছেকেণ্ড, এইটো মই তাক অ'কে আপুনি এইটো 1 নম্বৰ কুৱেশ্যনটো পঢ়িব। এ ডাজ এ ৱৰ্ক ইন 10 days, মানে এ কাম এটা কিমান দিনত কৰে, 10 দিনত কৰে। অ'কে, বি ডাজ দ্য চেম ৱৰ্ক ইন 15 days, মানে বি এ কামটো কিমান দিনত কৰে, 15 দিনত কৰে। অ'কে, ইন হাউ মেনি ডেজ দে টুগেডাৰ উইল ডু দ্য চেম ৱৰ্ক, কিমান দিনত এই কামখিনি এ আৰু বি এ মিলিজুলি কৰিব পাৰিব এইটো সুধিছে। মানে এ কোনোবা এটা কাম 10 দিনত কৰে, বি এ কোনোবা এটা কাম 15 দিনত কৰে। গতিকে এ আৰু বি এই মানুহ দুটা মিলিজুলি সেই একেটা কাম কিমান দিনত কৰিব পাৰিব এইটো সুধিছে। কুৱেশ্যনটো বুজি পালে আপুনি এতিয়া। নেক্সট আহক এপ্ৰ'চটো। অ'কে, আপুনি ইয়াত যেনেকৈ দেখুওৱা আছে নটিচ কৰক, ইয়াত যেনেকৈ দেখুওৱা আছে এ 10 এনেকৈ লিখক, কাৰণ ইয়াত 10 কিয় লিখিলোঁ, এ কামটো 10 দিনত কৰিব পাৰে গতিকে ইয়াত 10 লিখিলোঁ। নেক্সট বিৰ কাৰণে আপুনি 15 লিখক। 15 কিয় লিখিলোঁ ইয়াতে, কাৰণ বি এ কামটো সম্পূৰ্ণ কৰিবলৈ 15 ডেজ লাগে। অ'কে, নেক্সট আপোনাৰ ষ্টেপটো হ'ব এই 10 আৰু 15ৰ এলচিএম লোৱাটো। 10 আৰু 15ৰ এলচিএম ল'লে কিমান হ'ব, 30 হ'ব। অ'কে, এই 10 আৰু 15ৰ এলচিএম লওঁতে যিটো 30 পালে, এই 30টোৱে হ'ব আপোনাৰ টোটেল ৱৰ্ক। আৰু এলচিএম কেনেকৈ উলিয়ায়, অসমীয়াত যাক লসাগু বুলি কয়, সেইটো মই অলপ পিছত শিকাম আপোনাক, এইটো ইয়াত মন দিব এতিয়া। অ'কে, আপুনি এইটো প্ৰথমে পাতি ল'ব লাগিব বুলি ক'লোঁ, 10, 15 আৰু এলচিএমটো ল'ব লাগিব 30, বছ এনেকৈ ল'ব লাগিব বুলিতো মই ক'লোঁ, ইয়াতো এইখিনিলৈ বুজি পালে, ফিনিছ। তাৰপিছত এইটো মচি দিছোঁ, এইখিনিলৈ গম পালে। তাৰপিছত বিৰ ইফিচিয়েঞ্চি ওলাব লাগিব আপুনি, আৰু এৰ ইফিচিয়েঞ্চি ওলাব লাগিব। এইটো কেনেকৈ ওলাব, এই 15ৰে 30 হৰণ কৰিব লাগিব, ডিভাইড কৰিব লাগিব, তেতিয়া কিমান পাব আপুনি, 2 পাব। গতিকে বিৰ ইফিচিয়েঞ্চি কি হ'ব, 2, এই 2টো যিটো সৰুকৈ দিয়া আছে এইটো 2 হ'ব। তাৰপিছত 10ৰে 30ক ডিভাইড কৰিব লাগিব, কিমান পাব, 3 পাব। এই 3টো হ'ব কাৰ ইফিচিয়েঞ্চি, এৰ ইফিচিয়েঞ্চি। অ'কে, তেতিয়ালৈ গম পালে। আৰু এইটো এপ্ৰ'চ কৰা এইটো টেকনিকেই হয়, গতিকে এইটো টেকনিকে আপুনি ইউজ কৰিব লাগিব যেতিয়া দুজন মানুহৰ কথা সোধে। অ'কে, এইখিনিলৈ আপুনি গম পালে, এইটো হৈছে বিৰ এফিচিয়েঞ্চি, এইটো হৈছে এৰ এফিচিয়েঞ্চি। অ'কে, এতিয়া কামটো এ 3 এফিচিয়েঞ্চিত কৰে আৰু বি এ 2 এফিচিয়েঞ্চিত কৰে। গতিকে দুইটা যেতিয়া মিলিজুলি কৰিব, এজনে 3 এফিচিয়েঞ্চিত কৰিব, এজনে 2 এফিচিয়েঞ্চিত কৰিব। গতিকে দুইটা মিলিজুলি কৰিলে কিমান এফিচিয়েঞ্চিত কামটো কৰিব, 5 এফিচিয়েঞ্চিত কৰিব। অ'কে, গতিকে দুইজনৰ মিলিজুলি এফিচিয়েঞ্চি কিমান হ'ল, 5। গতিকে কাম কিমান আছে, 30। এই টোটেল কাম 30টোক আমি টোটেল ইফিচিয়েঞ্চিৰে হৰণ কৰিব লাগিব। হৰণ কৰিলে আমি কিমান পাম, এইটো হ'ব তোমাৰ 6। গতিকে 6 ডেজ লাগিব কাক, এ আৰু বি এ মিলিজুলি কামটো সম্পূৰ্ণ কৰিবলৈ। আৰু দিছ ইজ দ্য এপ্ৰ'চ যেতিয়া আপোনাক সোধে যে দুজন মানুহৰ ওপৰত ভিত্তি কৰি যদি এনেকৈ কুৱেশ্যন সোধে। অ'কে, এইটো এনেকৈ কৰিব লাগিব। চিম্পলি প্ৰথম কুৱেশ্যন হয়, মই যদি আকৌ এবাৰ আপোনাক কৈ দিওঁ, কোনোবা যদি বুজি পালে স্কিপ কৰি দিয়ক, অলপমান আগলৈ গুচি যাওক, পিডিটো কাটি। এজন মানুহ 10 ডেজত কামটো কৰে, আনজন মানুহ 15 ডেজত কৰে, মিলিজুলি কিমান দিনত কামটো শেষ কৰিব পাৰে এইটো সুধিছে। প্ৰথম কাম হ'ল আপোনাৰ এলচিএম উলিয়াই, দুটাৰ এলচিএম 30 পালে। অ'কে, 30 এলচিএম পালে কাৰ, এই 10 আৰু 15। তাৰপিছত নেক্সট ষ্টেপটো হ'ব 15ৰে আপুনি 30ক হৰণ কৰি ইয়াত যিটো বি আছে, বিৰ ইফিচিয়েঞ্চি উলিয়াই কিমান পাব আপুনি, 2 পাব। নেক্সট ষ্টেপটো হ'ব এই 10ৰে এই টোটেল কাম 30ক হৰণ কৰি এ যিটো মানুহ আছিলে তাৰ ইফিচিয়েঞ্চি উলিয়াই, ইয়াৰ ইফিচিয়েঞ্চি কি হ'ব, 3 হ'ব। তাৰ নেক্সট ষ্টেপটো হ'ব, যিহেতু এ আৰু বি দুইটাই মিলিজুলি কামটো কৰিব, গতিকে এখেতলোকৰ ইফিচিয়েঞ্চি দুটা যোগ কৰিব লাগিব, 2 + 3 যোগ কৰিব লাগিব, তেতিয়া 5 পাব। আৰু এই 5ৰে টোটেল কাম আপুনি যিটো পাইছিলে এইটো 30টোক হৰণ কৰি দিব লাগিব, 30 / 5 = 6, মানে 6 ডেজ লাগিব। 5টো কৰিব পাৰোঁ,
2 আৰু 3 আৰু 2 প্লাছ কৰিলোঁ, তাৰপিছত আমি কিমান পালোঁ 5 পালোঁ। এইটো হৈছে এ আৰু বিৰ এফিচিয়েঞ্চি। অ'কে, বহুত চিম্পল হয়। নেক্সট এলচিএমটো নহয় জানো, এলচিএমটো আপোনাৰ প্ৰব্লেম হ'ব পাৰে বহুতৰ, হয়তো মই শিকাই দিছোঁ, কোনোবা যেনে তেনে স্কিপ কৰিব পাৰে। 10 ইয়াত আছে আৰু কিমান আছিলে 15, এনেকৈ আপুনি লিখিব, কাৰণ 10 আৰু 15 আপুনি এলচিএম ওলাবগৈ আছে। এটা কমন ফেক্টৰ কনচিডাৰ কৰক, যিটো যাৰ দ্বাৰা আমি 10 আৰু 5 দুইটা 10 আৰু 15 দুইটাকে ডিভাইড কৰিব। তেনেকুৱা নাম্বাৰ কি আছে 5, 5ৰে আপুনি 10ক হৰণ কৰক, কিমান বাৰ গ'ল 2 বাৰ গ'ল, ৰিজাল্ট ইয়াত লিখক। নেক্সট আকৌ 5ৰে 15ক হৰণ কৰক, কিমান বাৰ গ'ল 3 বাৰ গ'ল, ৰিজাল্ট ইয়াত লিখিলে, হয়নে? এইটো ইয়াত লিখিলে, হয়নে নহয়? হৈ গ'ল। এতিয়া 2 আৰু 3ৰ মাজত কমন ফেক্টৰ কি আছে? 1ৰ বাহিৰে বেলেগটো কমন ফেক্টৰ নাই, মানে 1ৰ বাহিৰে বেলেগ এনেকুৱা সংখ্যা নাই যাৰ দ্বাৰা আমি 2 আৰু 3 হৰণ কৰিব পাৰোঁ। গতিকে আপোনাৰ ষ্টেপ এইখিনিতেহে। গতিকে কামটো হ'ল এই 5 ইনটু 2 ইনটু 3 কৰক, তেতিয়া আপুনি কি পাব 5 10 5 2 0 10 এণ্ড 30 পাব আপোনাৰ এই ৰিজাল্ট, হয়নে নহয়? 5 30 পাব। এই 30টো হ'ব এলচিএম। কাৰ এলচিএম হ'ব? এই 10 আৰু 15ৰ এলচিএম হ'ব। অ'কে, নিশ্চয় বুজি পাইছে আপুনি, হয়নে নহয়? এইটো বহুত ইজি হয়। এনেকৈ আপুনি কথাবিলাক অলপ বুজিবলৈ চেষ্টা কৰক। এলচিএমটো এনেকৈ ওলোৱা হয়, পিছতো মই দৰকাৰ হ'লে আপোনাক পুনৰ সেইটো বুজাই দিম। আৰু এইটো কুৱেশ্যন ইয়াতে শেষ হ'ল। নেক্সট কুৱেশ্যন ইয়াতো সুধিছে এ এলন কেন ডু, এইটো চাওক, এ এলন কেন ডু এ জব ইন 40 days, মানে এই অকলে কামটো কিমান দিনত কৰিব পাৰে 40 দিনত। গতিকে 40টো এনেকৈ লিখি লওক আপুনি। অ'কে, ইয়াত মই যিটো দেখুওৱা আছে এনেকৈ, এইটো বাৰু এলচিএম হয়, এক ছেকেণ্ড, ইয়াত যিটো দেখা আছে 40 এনেকৈ লিখি লওক। অ'কে, নেক্সট ইন হাউ মেনি ডেজ বি এলন কেন ডু দ্য জব। কুৱেশ্যনটো কি সুধিছে আমাক, বি এ অকলে কামটো কিমান দিনত কৰিব পাৰে, বি এ অকলে কামটো কিমান দিনত কৰিব পাৰে। আৰু এটা ডাটা দিয়া আছে, ইফ টুগেদাৰ দে কেন ডু দ্য জব ইন 8 days, দুইটা মিলিজুলি কামটো কিমান দিনত কৰিব পাৰে 8 daysত কৰিব পাৰে। দুইটা মানে কোন এ প্লাছ বি, গতিকে ইয়াত 8 লিখিলোঁ, হয়নে? হৈ গ'ল। এতিয়া নেক্সট ষ্টেপটো হ'ল, এতিয়া এলচিএম উলিয়া 8 আৰু 40। আপুনি ইয়াত এটা কথাই মনত ৰাখিব, যেতিয়া আপোনাক সোধে দুজন মানুহৰ কথা বা 3জন মানুহৰ কথা যাৰে সোধক, দুজনৰ শিকি আছোঁ যে দুজনটোৱে আপুনি মনত ৰাখক যে ইয়াত এটা ডাটা দিয়া থাকিব, কোনোবা এজন মানুহে কৰিব পাৰে। ইয়াত হয়তো বিৰ ডাটা দিয়া থাকিব পাৰে, আপোনাক বি এ কামটো কিমান দিনত কৰিব পাৰে, হয়তো এ আৰু বি দুইটাই মিলিজুলি কৰিব পৰা কামটো দিব পাৰে। গতিকে কোনে কিমান দিনত কৰে এইকেইটা ইয়াত লিখি ল'ব আপুনি। তাৰপিছত এইটোৰ এলচিএম ওলালে আপুনি টোটেল ৱৰ্কটো ইয়াত পাব, টোটেল ৱৰ্কটো ইয়াত পাব। অ'কে, চিম্পল হয়। নেক্সট ইয়াত আহক, এইখিনি আমি থাকি গৈছিলোঁ না, এ 40 daysত কৰে, এ আৰু বি 8 daysত কৰে। অ'কে, গতিকে দিনকেইটা লিখি ল'লোঁ। তাৰপিছত 40 আৰু 8ৰ এলচিএম ওলালে আমি কিমান পাম 40 পাম, 40 পাম। অ'কে, এতিয়া নেক্সট ষ্টেপটো কি আছিলে আমাৰ, এফিচিয়েঞ্চি উলিয়া, হয়নে নহয়? এফিচিয়েঞ্চি উলিয়া নেক্সট ষ্টেপটো। এতিয়া আপুনি এৰ এফিচিয়েঞ্চি ওলাওক। এৰ এফিচিয়েঞ্চি ওলাবলৈ কি কৰিব লাগে, এই 40ৰে 40 হৰণ কৰিলে আমি কিমান পাম 1 পাম, যিটো 1 মই ইয়াত লিখা আছে। নেক্সট, অ'কে, এই 8ৰে 40ক আকৌ ডিভাইড কৰক, আমি কিমান পাম, ইয়াত যিটো লিখা আছে 5। এই 5টো হৈছে এ আৰু বিৰ এফিচিয়েঞ্চি। এ আৰু বিয়ে দুইটাই মিলিজুলি কামটো কৰিলে 5 ইফিচিয়েঞ্চিত কৰে। ইয়াত দুইটাৰে ইফিচিয়েঞ্চি প্লাছ হৈ আছে 5টোত, এই 5টো দুইটাৰে ইফিচিয়েঞ্চি প্লাছ হৈ আছে। কাৰ এই 5টোত কাৰ ইফিচিয়েঞ্চি প্লাছ হৈ আছে, এ আৰু বিৰ। আকৌ এইটো কি হয় 1টো অনলি এৰ ইফিচিয়েঞ্চি হয়। আমি কুৱেশ্যন কি ওলাব লাগে, অকল বি এ কামটো অকলে কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে। অ'কে, এতিয়া টোটেল কামটো এইটো হয় 40 হয়। এ প্লাছ বি মানে কি, আৰু বি এফিচিয়েঞ্চি কিমান হয়, এফিচিয়েঞ্চি এনেকৈ লিখিব, দুজন মানুহৰ লিখিলে প্লাছ দিয়ে লিখিব 5। আৰু এৰ অকলে এফিচিয়েঞ্চি কিমান হয় 1, এতিয়া মাইনাছ কৰি দিয়ক, এই এৰে গুচি যাব, হয়নে মাইনাছ কৰিলে, আৰু এই বি থাকি যাব, বি আহিলে, আৰু 5ৰ পৰা 1 গ'লে কিমান থাকিব 4, গতিকে বিৰ এফিচিয়েঞ্চি কিমান হ'ব আপোনাৰ 4 হ'ব, এইটো 4 হয়। অ'কে, এণ্ড বিৰ এফিচিয়েঞ্চি 4 হ'ল, টোটেল কাম কিমান আছে 40। এতিয়া নেক্সট কামটো কি, নেক্সট কামটো হ'ব টোটেল ৱৰ্ক ডিভাইড বাই এফিচিয়েঞ্চি। টোটেল ৱৰ্ক ইজ 40, এফিচিয়েঞ্চি অফ বি ইজ 40, চৰি 4, হয়নে নহয় 40 দি, এতিয়া এইটো কাটি দিয়ক, কিমান হ'ব 10। গতিকে কামটো যদি বি এ অকলে কৰে কিমান দিন লাগিব, তাক 10 days লাগিব, এনচাৰ হ'ব 10। অ'কে, চিম্পল।
হৈ গ'ল এইটো ওকে সিম্পল নেক্সট কুৱেশ্যনটো আমি কৰোঁ ওকে ইয়াতে কি কৈছে when 3 person work ওকে যেতিয়া আপোনাক 3জন মানুহে কাম কৰাৰ বিষয়ে কয় তেতিয়া কুৱেশ্যনৰ এপ্ৰ'চটো কেনেকুৱা হ'ব আপুনি ইয়াত চাই লওক এইটো কুৱেশ্যন আপুনি প্ৰথমে পঢ়ি লওক ইয়াত কি কৈছে A and B can do a work in 3 days A আৰু B কিমান দিনত কামটো কৰে 3 দিনত কৰে এই কাৰণে আমি 3 লিখি ললো এই 3 টো যেটো লিখিছো A আৰু B মিলিজুলি কামটো 3 দিনত কৰে সেই কাৰণে আমি 3 লিখিলো ওকে নেক্সট B and C can do it in 4 days গতিকে কি হল B আৰু C এ কামটো 4 দিনত কৰে এনেকে 4 ইয়াত লিখি ললো ওকে নেক্সট A and C can do it in 6 days গতিকে A আৰু C এ কামটো কৰিব পাৰে 6 দিনত গতিকে 6 লিখি ললে এনেকে ওকে আপুনি এনেকে লিখিব তাৰপিছত নেক্সট স্টেপটো কিমান আছিল কি আছিল আমাৰ এইটো যে 3 4 6 আছে তাৰ এলসিএম উলিয়ালে কি হ'ব আপুনি 12 পাব ওকে এই 12 টো কি হ'ব টোটাল ওয়ার্ক হ'ব আৰু কোৱেশ্যনটো আমাক কি সুধিছে in how many days okay এইটো সুধিছে এই কোৱেশ্যনটো পঢ়ক in how many days will A B C finish it if they work together ইহঁতে একেলগে কৰিলে কামটো কিমান দিন হয় কৰিব আমি কেনেকৈ কৰি আছো টোটাল ওয়ার্কটো আমি ইফিচিয়েন্সিৰে ডিভাইড কৰিলে আমি এইটো বস্তু পাম টোটাল ইফিচিয়েন্সিৰে হয়নে আমাৰ হাতত টোটাল ওয়ার্ক আছে 12 বাট A plus B plus C টোটাল ইফিচিয়েন্সি কিমান আছে এইটো আমি নাজানো A plus B A আৰু B ইফিচিয়েন্সি জানো 4 বুলি এইটো কেনেকৈ উলিয়ালো এইটো A আৰু B কামটো কৰিবলৈ 3 দিন লাগিছে এই 3 ৰে টোটাল ওয়ার্কক হৰণ কৰিলো তেতিয়া আমি কি পালো 4 ৰিজাল্ট পালো হয়নে এইটোই হ'ব আপোনাৰ ইফিচিয়েন্সি অফ A and B ওকে সিমিলাৰলি B plus C এ কামটো কৰিবলৈ 4 দিন লাগে এই 4 ৰে আমি ডিভাইড কৰিলো 12 আমি ৰিজাল্ট পালো 3 এই 3 টো হ'ব B আৰু C ইফিচিয়েন্সি ওকে এন্ড তাৰ পিছত C আৰু A কামটো কৰিবলৈ 6 দিন লাগে এই 6 ৰে আমি ডিভাইড কৰিলো 6 ৰে 12 টোটাল ওয়ার্ক তাৰ পিছত 2 ৰিজাল্ট পালো এই 2 টো কি হ'ব 2 টো হ'ব এই A আৰু C ইফিচিয়েন্সি ওকে এতিয়া আমাক কি লাগে A আৰু B আৰু C গোটেইকেইটাৰ ইফিচিয়েন্সি এতিয়া গতিকে আমি কি কৰিম এতিয়া এই গোটেইকেইটা যোগ কৰিম যোগ কৰক A প্লাস B প্ৰথমে আছে তাৰপিছত B প্লাস C আছে তাৰপিছত প্লাস কি C প্লাস A আছে সিহঁতৰ ইফিচিয়েন্সি কিটা যোগ কৰি আছে হয়নে ন সমান ইফিচিয়েন্সি কি এইকেইটা ইফিচিয়েন্সি হয় 4 প্লাস 3 প্লাস 2 এই গোটেইকেইটা যোগ কৰি কি পাও ইয়াত এটা A আছে ইয়াতো এটা আছে দুটাই আছে নাই A যোগ হ'ব কিমান হ'ব টুৱাইস A ওকে প্লাস ইয়াত এটা B আছে এই B দুটা যোগ কৰিলে দুটা B পাব এইটো C আৰু এইটো C যোগ কৰি দুটা C পাব ইকুৱেল এইটো কিমান হ'ব 4 3 2 9 হ'ব হয়নে এতিয়া এই দুই কিটা কমন লওক আপুনি দুই কমন ললে A plus B plus C ইকুৱেল কিমান হ'ব 9 ওকে 9 হৈ গ'ল বুজি পাইছে নাই দুই কমন ললো মানে সবতে দুই আছে নহয় এই দুই দিয়াত কমন ললো আৰু এইটো মাল্টিপ্লাই কৰিলে আপুনি এটি পাব এতিয়া A plus B plus C ইকুৱেল কিমান হ'ব 9/2 আপুনি গম পায় এইটো এনেকে মাল্টিপ্লাই হৈ থাকিলে এইটো তলত গুচি যায় বুলি এনেকা 9/2 হ'ব ইফিচিয়েন্সি অফ A B C তিনিটা হৈ গ'ল এতিয়া ইফিচিয়েন্সি টোটাল ইফিচিয়েন্সি পালো A আৰু A B C টোটাল ওয়ার্ক কিমান আছিল টোটাল ওয়ার্ক আছিল আপোনাৰ 12 আৰু এতিয়া জাস্ট ইফিচিয়েন্সি কিমান পালো 9/2 আৰু আমাৰ কথাটো কি আছে ইফিচিয়েন্সি ডিভাইডেড টোটাল ওয়ার্ক ডিভাইডেড বাই ইফিচিয়েন্সি কৰিলে আমি কি পাম কিমান দিন কামটো কৰিবলৈ টাইম লাগিব এইটো ওকে এইখিনি মুছি দিছো টোটাল ওয়ার্ক 12
এফিচিয়েঞ্চি 9/2 এইটো হৰণ কৰি দিওঁ ওকে ইয়াৰ মিনিংটো কি 12 হৰণ 9/2 ইকুৱেল 12 হৰণৰ ঠাইত পূৰণ দিলে এইটো লুটিকাই যায় আপুনি মনত ৰাখিব ওকে 9/2 এইটো হয় 2/9 হৈ গ'ল 2/9 এতিয়া কাটি দিয়ক 3 3 গুণ 9 3 4 গুণ 12 সমান 4 2 গুণ 7 ডিভাইডেড বাই 3 গতিকে এইটো হ'ব ইয়াৰ এনসাৰ গোটেইকেইটা মানে মিলিজুলি কৰিলে কামটো কিমান দিন লাগিব 8/3 ডেজ লাগিব হৈ গ'ল নেক্সট কুৱেশ্যনটো কি সুধিলে আপোনাৰ A and B can do piece of work 12 days এইটো আপুনি অলৰেডি জানে A আৰু B 12 দিনত কামটো কৰিব পাৰে গতিকে A আৰু B টো লিখি ললো মই A আৰু B 12 days লাগে গতিকে 12 লিখি ললো B and C 15 days B আৰু C এইকেইটা কাম 15 daysত কৰে গতিকে ইয়াত 15 days লিখি ললো C and A 20 days C and A কিমান দিনত কৰে 20 daysত কৰে লিখি ললো কোনে A আৰু B মিলিজুলি কিমান দিনত কৰে B আৰু C কিমান দিনত কৰে C আৰু A কিমান দিনত কৰে এইকেইটা আমি লিখি ললো ওকে আপুনি এনেকে ডেজ বিলাক দিয়া থাকিব এই ডেজ কিটা লিখি লব কিমান দিন কামটো কৰোতে লাগিলে এই দিনকেইটা লিখি লব আৰু এইকেইটা এলসিএম ওলালো আমি এই তিনিটা কাৰ 12 15 আৰু 20 এলসিএম ওলালো এলসিএম কিমান পালো 60 পালো এই এলসিএম টো কি হ'ব টোটাল ওয়ার্ক হ'ব ওকে টোটাল ওয়ার্ক আমি পাই গলো নেক্সট আমাৰ কি আছে কাম আছে ইফিচিয়েন্সি কেনেকৈ ওলাম এই কিমান দিন লাগিলে এই দিনটোৰ আমি টোটাল ওয়ার্কটো হৰণ কৰি দিওঁ হৰণ কৰিলে আমি কিমান পাম 12 to 60 12 এৰে ডিভাইড কৰো ৰিজাল্ট 5 পাম গতিকে এইটো ইফিচিয়েন্সি A + B ইফিচিয়েন্সি এইটো হ'ব সিমিলাৰলি 15 এৰে যদি আমি ডিভাইড কৰো 60 B আৰু C ইফিচিয়েন্সি পাম এইটো কিমান হ'ব 4 হ'ব নেক্সট স্টেপত যদি আমি 20 ৰে 60 ডিভাইড কৰো আমি কিমান পাম 3 পাম এই 3 টো কাৰ ইফিচিয়েন্সি হ'ব A + C ওকে আমি ইফিচিয়েন্সি কিটাও এনেকে পাই গল নেক্সট কাম কি সুধিছে আমাক how long would A take separately to do the same work এক অকলে কিমান টাইম লাগিব যেটা আমি টোটাল ওয়ার্ক পালো আমি যদি এর ইফিচিয়েন্সি কিবা প্ৰকাৰ ওলাব পাৰো তেতিয়া হলে টোটাল ওয়ার্কটো ইফিচিয়েন্সি অফ এ ৰে যদি ডিভাইড কৰো তেতিয়া যেটো ৰিজাল্ট পাম এইটোই হ'ব A কিমান দিন লাগিব ওকে যেহেতু টোটাল ওয়ার্ক ডিভাইডেড বাই ইফিচিয়েন্সি অফ A কৰিলে আমি A কিমান দিন লাগিব এইটো গম পাম কিন্তু সেপাৰেট কিটো আমি নাজানো কিন্তু ইয়াৰ আমি কি দেখিছো B + C ইফিচিয়েন্সি 4 হয়তো গম পাম গতিকে আমি যদি কিবা প্ৰকাৰে A + B + C এই তিনিটা মানুহৰ যদি ইফিচিয়েন্সি আমি ওলাব পাৰো তেতিয়া তাৰ পৰা যদি আৰু B + C B আৰু C ৰ ইফিচিয়েন্সি মাইনাস কৰি দিও তেতিয়া A ৰ ইফিচিয়েন্সি আমি গম পাম ওকে এটো যদি মাইনাস কৰি দিও তেতিয়া আমি এইটোটো গুছি যাব একেটা আছে এ থাকি যাব গতিকে A ৰ ইফিচিয়েন্সি তেতিয়া আমি গম পাম গতিকে আহক আমি উলিয়াবলৈ ট্রাই কৰো এইকেইটা যোগ কৰি দিও কিমান হ'ব যোগ ইয়াতে কৰি দিওকচোন আপুনি ইয়াত A এটা আছে ইয়াতো এটা আছে কিমান তো আছে ইয়াত B এটা আছে ইয়াত B এটা আছে কিমান হ'ব দুটা B আছে তো আছে B ইয়াত C এটা আছে ইয়াত C এটা আছে কিমান হ'ব তো আছে আৰু ইয়াৰ ইফিচিয়েন্সি কিটা আপুনি যোগ কৰি দিও ইফিচিয়েন্সি কিমান হ'ব 9 5 + 4 + 3 কিমান হাতে পাছতে কিমান 12 হ'ব 12 হৈ গল নেক্সট ইয়াত 2 সবতে আছে 2 কমন লক A হৈ গল এতিয়া নেক্সট স্টেপ কি হ'ব নেক্সট স্টেপ হ'ব A + B + C equal 12 divided by 2 ওকে এই 2 টো তলত গুছি যায় নেকা তাৰ লৈ গলে এটা আপোনাক কৈ আছো এতিয়া কাটক সৰি তো আছে না কাটি দিও এটা কাটি কি হনো 6 পাম গতিকে A + B + C equal 6 মানে
এ বি চিৰ ইফিচিয়েঞ্চি 6 হয় এইখিনি পাই গ'লো 6 হয় ন এইটো মনত ৰাখক 6 আছিলে না 6 গতিকে এ প্লাছ বি প্লাছ চিৰ ইফিচিয়েঞ্চি কিমান পালো 6 আৰু ইয়াতে আমি কিমান পাইছো বি প্লাছ চিৰ ইফিচিয়েঞ্চি কিমান 4 গতিকে এৰ ইফিচিয়েঞ্চি কিমান হ'ব মাইনাছ কৰি দিওঁ মাইনাছ কৰিলে এই একেইটা গুচি যাব না এইকেইটা গুচি যাব থাকিল কি এ আৰু ইফালে 6ৰ পৰা 4 মাইনাছ কৰিলে 2 থাকি যাব ওকে 2 হৈ গ'ল ইফিচিয়েঞ্চি পাই গ'লো আমি 2 হয়নে নহয় এৰ ইফিচিয়েঞ্চি 2 পাই গ'লো ইফিচিয়েঞ্চি টোটেল ৱৰ্ক কিমান 60 ডিভাইড বাই 2 কৰি দিয়ক কিমান পাম 30 গতিকে এক কামটো কৰিবলৈ 30 ডেজ লাগিব এলচিএমটো সকলোৰে ক্লিয়াৰ হৈছে নাই বাৰু যাৰ ক্লিয়াৰ হোৱা নাই একবাৰ এলচিএমটো ওলোৱাটো একবাৰ চাব পাৰে আপুনি এলচিএমটো মই বেলেগ এটা দিন ভালকৈ শিকাই দিম অ'কে এইখিনি হ'ল এতিয়া আপোনাৰ চিম্পল নেক্সট আমি কেইটামান আৰু 2-3টা টাইপ আছে সেইকেইটা শিকাই দিম তাৰপিছত আপুনি বেছিকখিনি শেষ হৈ যাব আৰু আপোনাৰ এক্সামত হেল্পফুল হ'ব অ'কে থেংক ইউ এণ্ড অল দ্য বেষ্ট